এইটো উদযাপন সমিতি আৰু জ্যেষ্ঠসকলৰ অনুগ্ৰহ যে পৰিচয় দিয়াৰ আগমুহূৰ্তত আমাক এটা কোৱা হৈছে কি যে আজিৰ মুখ্য আকৰ্ষণ মাধুৰ্য বৰা, কিন্তু আচলতে এইটো হ'ব নালাগে। কেলে হ'ব নালাগে? যদিও উদযাপন সমিতিয়ে এই কথাটো ধৰি লওক আনুগত্য প্ৰকাশৰ বাবে প্ৰকাশ কৰিছে, আৰু এই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ কি বাৰু? কি বাৰু কওকচোন? আজি মাধুৰ্য বৰাই ভাগৱত কথা ক'ব বা 1000 এগৰাকী আই মাতৃয়ে দিহানাম গাব, সেইবাবে আমি নামঘৰলৈ আহিছো নে নামঘৰলৈ অহা উদ্দেশ্য বেলেগ কিবা আছে? উদ্দেশ্য যেতিয়ালৈকে স্পষ্ট নহয় তেতিয়ালৈকে আৰু ডাঙৰ অনুষ্ঠানৰ সৈতে আমি জড়িত হলেও তাৰ পৰা বিশেষ লাভান্বিত হ'ব পৰা নাযায়। এইবিলাক বাস্তৱিক দিশ। আজি চলিত সমাজখন কি চলি আছে? যেনেকে চাওকচোন, আজি যদি কোনোবাই কিবা ভাল গান এটা গাইছে, মই অকণমান বাহিৰৰ কথাৰ পৰা বিষয়খিনি সোমাব বিচাৰিছো। আচলতে সম্পূৰ্ণ বাহিৰৰ নহয়, যে আজি যদি কোনোবাই ভাল গীত এটা গাইছে, সেই গীত গোৱাটো যদি সকলোৱে শুনি ভাল পাইছে, তেতিয়া গীতৰ অনুষ্ঠান এটা হ'লে এইখন সমাজতেই নহওক যিকোনো সমাজত আমি তেওঁক মাতিবলৈ চেষ্টা কৰিম, হয়নে? তেওঁ গীতটো ধুনীয়া গাইছে, ভাল লাগিছে। ধৰ্মৰ ক্ষেত্ৰখনতো আমাৰ আজিকালি কি হৈ আছে যে যিজন ব্যক্তি কথা সহজে ছচিয়েল মিডিয়াত বেছিকৈ ওলাই আছে, আমি ভাবোঁ কি তেওঁৱেই পণ্ডিত, তেওঁৱেই সকলো কথা জানে, গতিকে তেওঁ ওচৰলৈ গ'লে আমি সকলো পাওঁ। কিন্তু আমাৰ মানুহৰ এটা ডাঙৰ ভুল আছে। ডাঙৰ ভুলটো কি? যাৰ আশ্ৰয়লৈ যোৱা হৈছে তেওঁৰ বিষয়ে আমি নজনাকৈ তেওঁৰ আশ্ৰয়লৈ যাওঁ। আজি খোলাকৈ যদি সেই স্থানত মই নিজক ৰাখি দিওঁ, এতিয়া মই প্ৰকৃততে গুৰুমুখী হয় নে নহয়? গুৰুমুখী হয় মই গুৰুৰ আজ্ঞা আছে নে নাই? মোৰ শৰণ আছে নে? ভজন আছে নে? চাৰিনাম আছে নে? এইখিনি আপোনালোকৰ সমাজৰ কোনোবাই জানে নে? নাজানে। কিয় নাজানে? কাৰণ সেইখিনি বিচাৰ কৰা হোৱা নাই। কিন্তু ধৰ্ম মাৰ্গত সেইটো বিচাৰৰ প্ৰয়োজন। প্ৰজাপতি ব্ৰহ্মায়ো ঈশ্বৰক জানি পেলাইহে ভাগৱত লাভ কৰিছিল। ঠিক তেনেদৰে ব্যাসদেৱেও নাৰদদেৱক জানিহে তেওঁৰ পৰা ভাগৱত পাইছিল। এইটো ভাষণ অনুষ্ঠান নহয়, হয়নে? ভাষণ অনুষ্ঠানত যিকোনো এগৰাকী ব্যক্তিয়ে কিবা এটা কথা পঢ়ি শুনি বহুত পণ্ডিত মৰ্যাদা অৰ্জন কৰি কিবা এটা কথা ক'ব পাৰে, কিন্তু ইয়াত এটা বৰ ডাঙৰ নাম ব্যৱহাৰ কৰা হৈছে। কি হৈছে? বৈদিক বৈষ্ণৱ মহাসভা। এইটো বৰ ভয়ংকৰ নাম। বৈদিক বুলি ক'লে আমি কি বুজো? বামুণীয়া কৰ্ম, সেইটোৱেই নে? বৈদিক ধৰ্মৰ যিখিনি পৰাকাষ্ঠা সেইখিনি আমাৰ জীৱনত আছে নে নাই? সেইটোতো লাগিব, হয়নে? মহাপুৰুষে আজিৰ পৰা 500-600 বছৰ আগতে আপোনাক মোক নৱবৈষ্ণৱ ধৰ্ম দি থৈ গ'ল। তাৰ পাছত আকৌ এই শব্দটোৰ কি প্ৰয়োজন আহিল যে বৈদিক বৈষ্ণৱ মহাসভা? বৈদিক বৈষ্ণৱ মহাসভাৰ অনুগামী হৈ আমি বৈদিক বৈষ্ণৱৰ বিষয়ে আমি কি জানো? আমি বেদ বুলি ক'লে সৰহসংখ্যকে ঋক, যজুৰ, অথৰ্ব এই 4খন পুথিৰ কথাই জানো, 4খন কিতাপ। আৰু বৈদিক বুলি কোৱাৰ লগে লগে যিবোৰে বামুণীয়া কৰ্ম কৰে তেওঁ বৈদিক। কিন্তু বৈদিক ধৰ্মৰ মূল আধাৰ কি? আমি নিজৰ পৰিচয়টো কি? সনাতন হিন্দু। হিন্দুৰ লক্ষণ কি? হিন্দুৰ দুষ্টান্ন ভৱতি ননাৰ্যনা বিদুষক সদ্ধৰ্ম পালক বিদ্বান শ্ৰুত ধৰ্ম পৰায়ণা। এইকেইটা কেৰেক্টাৰ নিজৰ ভিতৰত আছে নে নাই? এইটো নিজক বিচাৰণীয় বিষয়। কিছুমান কথা মই আজি কম, যিবিলাক কথা আপোনালোকে হয়তো অকণমান বেয়া পাব পাৰে, কাৰণ এইকাৰণে আপোনালোকৰ আগত কম, আপোনালোক নিজৰ মানুহ। কিয় নিজৰ কম? সকলো সমাজতে সকলো কথা খোলাকৈ আমিও ক'ব নোৱাৰোঁ, এইটো কথা স্পষ্ট। কাৰণ সমাজভেদে নীতি আচাৰবিলাক বেলেগ। কিন্তু আপোনালোকৰ আজি মই মন খুলি সকলো কথা কওঁ। কিয়? আপোনালোকে ব্যৱহাৰ কৰিছে বৈদিক বৈষ্ণৱ মহাসভা, কাৰণ আপোনালোক বৈদিক মানুহ বুলি নিজকে কৈছে, হয়নে? বা বৈদিক বৈষ্ণৱৰ সৈতে জড়িত। বৈদিক বৈষ্ণৱ মাৰ্গটোৰ কি প্ৰয়োজনীয়তা আছে? আৰু বৰ্তমান চলিত সমাজ ব্যৱস্থা কেনেকুৱা দিশেৰে ধৰ্ম বুলি ক'লে বহুতে ভয় খাবলৈ আৰম্ভ কৰিছে, হয়নে নহয়? চাওকচোন, বহুতৰ ধৰ্মৰ প্ৰতি অনীহা কৰিছে। কাৰণ আমাৰ অসমখনত ধৰ্মৰ নাম ইমান বেছি হ'ল, কাৰো লগত কোনো কথা নিমিলে, ইজনে সিজনৰ মতৰ পাৰ্থক্য। এতিয়া আমি কৈ আছো যে উঠি অহা যুৱ প্ৰজন্মক আমি ধৰ্ম মাৰ্গলৈ আকৰ্ষণ কৰিব লাগিব। কেনেকৈ কৰিম? আপোনালোকে ধাৰণাটো স্পষ্ট কৰিব লাগিব, হয়নে? আমাৰ অসমীয়া সমাজৰে ল'ৰা ছোৱালী জন্মৰ পৰা মৃতকৰ কাজ কৰ্মলৈকে যিকেইটা সকাম নিকাম আছে, সকাম
নিদান কেইটা যদি বাদ দি দিয়া হয় ধৰ্মৰ বাহিৰে আমাৰ লগত কি আছে কোনোবাই ক'ব পাৰিবনে ওলাকে পটককৈ ক'ব নোৱাৰো ইয়ে সকাম নিদান কেইটা বাদ দিলে বৰসভা ভাওনা সভা বাদ দিলে আমাৰ লগত ধৰ্মৰ নামত কি আছে এইটো স্পষ্টকৈ ক'ব নোৱাৰো সমস্যা সেইটোৱেই এই যে ভাগ বুজি কৈ আছে তাৰ মানে নিৰ্দিষ্ট মাৰ্গখন নাইকিয়া হৈ গৈছে এটা পটকৰ কোনোবাই ক'ব পাৰে যে আমাৰ ধৰ্ম হৈছে সনাতন ধৰ্ম হিন্দু শব্দটো ইংৰাজীৰে প্ৰদান কৰিছিল হিন্দু নদীৰ উপত্যকাৰ মাজত বিকাশ হোৱাৰ বাবে সেইটো আমাৰ ল'ৰা ছোৱালীক পঢ়োৱা হ'ল কিন্তু প্ৰকৃত কথাটো হ'ল কি যে হিন্দু শব্দটো কেনেকৈ আহিছে বেদত যে মধু ভাতা গীতাইতে চিন্তনা হিমাচল সমারম্ভম यावत् हिंदू संगोरण तत्प्रस्थान जनताय सब हिंदू नीति कर्तव्य বহু বিপ্র প্রতিমা সে হিন্দু নীতি कर्तव्य হিন্দু হলে গু কেও গরু অজন মানে বিপ্র কেও প্রতিমা কেও এই তিনিটা নিজৰ ভিতৰত আছে আৰু যদি তাত্ত্বিক দেখা যায় হিন্দু দুষ্টান্ন ভৌতি এটো দুষ্ট হ'ব নোৱাৰে ননাগিৰি দুষ্ট অনেক আচৰণ কৰিব নোৱাৰে সব ধৰ্ম পালক বিদ্বান সব ধৰ্ম পালন কৰা বিদ্বান এবাৰ কি কৰে শুদ্ধ ধৰ্ম পৰায়ণ শ্ৰুতি মাৰ্গৰ অনুসৰি জীৱনটো পৰিচালনা কৰে মই বহুত কথা ক'ব বিচৰা নাই আমাৰ প্ৰতিঘৰ বৈদিক মানুহ অন্তত যিসকলে বৈদিক ধাৰণা ধৰি ৰাখিব বিচাৰিছে প্ৰতিঘৰ নিহৰ সন্মুখত অন্তত লুটিমিয়া আছে বুলি ক'ব পাৰিবনে পাৰিব বাৰু যে মোৰ গৃহৰ প্ৰতিঘৰ গৃহৰ সন্মুখত লুটিমিয়া আছে আছে নে বাৰু আছে নে সকলোৱে গৃহৰ সন্মুখত আছে 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 নে বাৰু আছে ন এই লক্ষণখিনি কি প্ৰকাশ পাব যেনেকৈ খ্ৰীষ্টানৰ ঘৰত এই মুছলিমটো লগোৱা থাকে হয়নে মুছলিমসকলৰ ঘৰত তেওঁলোকৰ চোৰাবা পিন্ধাব লিখা থাকে আমাৰ বৈদিক মানুহখিনি পৰিচয় কি এই ফুলটো ঘৰত থকা গৰুজনী আমাৰতো এইটো সূচনাই আছিল যে যাৰ নাই গৰু কি সমাজতকৈ গৰু তাৰ জৰিয়তে ধৰ্ম ধৰ্ম বুলি ক'লে সাংঘাতিক কিবা এটা নহয় আৰু এটা কথা অকণমান কওঁ বেয়া নাপাব দেই মই এইটো ক'ব বিচৰা নাই যে সকলো এনেদৰে এটা জীৱনৰ মাজত থাকক অন্তত বৈদিক মানুহখিনিৰ কপালত তিলক এটা লাগে সকলোৰে ওচৰত গংগা মেটিকা উপলব্ধ নাই সঁচা কথা কিন্তু পুনশ্চ কোৱা হৈছে বৈদিক মাৰ্গত নিজতে আছো বুলি কোৱা মানুহখিনিৰ কাৰণে কোৱা হৈছে যি বেদৰ চুটি মাৰ্গ নামানে তেওঁৰ বাবে কিন্তু কোৱা হোৱা নাই কিয় লাগে কাৰণ শাস্ত্ৰটো ইমানলৈকে কোৱা হৈছে যে স্নানে